সকলোকে শ্ৰদ্ধা জনাইছোঁ। আটাইতকৈ ৰাজনীতি কৰা মানুহৰ কাৰণে টান কথাটো হ'ল কথা ক'ব নোৱাৰোঁ। মই আজিলৈকে যিমান মঞ্চত কিবা উঠিছোঁ, কথা কৈ উঠিছোঁ, এতিয়া কথা বন্ধ কৰি কবিতাৰে শ্ৰদ্ধাৰ অমৰজনী চৌধুৰীকে ধৰি আমাৰ ভূপেন দা সকলোকে শ্ৰদ্ধা জনাই, সকলোকে শ্ৰদ্ধা জনাই। মই ৰূপপুৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া ডেকাৰ উক্তি একাংশ কবিতা উদ্ধৃতি। শক্তি পুত্ৰ মই ভক্তি বুকুত লৈ মুক্তি প্ৰয়াসী হৈ অৰ্জুন মই কান্দিবি মই ধনঞ্জয় মৃত্যু কৰিছোঁ জয়। মই অসমৰ মই ভাৰতৰ মই ডেকালৰা অগ্নিময়। মই ভাৰতৰ নবীন সূৰ্য পূৰ্বাচলত বজাওঁ সূৰ্য। মোৰ পোহৰৰ গানে আকাশে আকাশে দেশে মহাদেশে মুগ্ধ কৰিব আলোক যাত্ৰী শেষ হ'ব শেষ নোহোৱা ৰাত্ৰি। কৰিম জগত জয় নবীন সূৰ্য মই। উপচি আহিব পোহৰৰ ঢল লুইতৰ দৰে ফেনে ফটকাৰে ফেনিল শুভ্ৰ জ্যোতি প্ৰবাহৰ জল। হাতীৰ পতিয়েদি ঐৰা বাটেদি কত নগৰৰ আলি গলিয়েদি কত মেধাৱীৰ মহামনিষাৰ মনৰ মাজেদি গোবিন্দ যিনি হম মহামনিষাৰ মহাসাগৰত লম। মই লিখা গানে আলোকে আলোকে নতুন বাতৰি কৈ আলোকৰে মহাসংগীত তুলিব পৃথিৱী মই। তেজ মঙহৰ মাতৃজনাৰ কোলাত জনম লৈ দেশ জননীৰ মহান কোলাত লীন হৈ যাওঁ মই। উদয় শৈল গৰ্ভবিদাৰী অৰুণ দীপ্তিময় ব্যাপে যেনেকৈ গ্ৰাম মহাগ্ৰাম পৃথিৱী জগতময়। ক্ৰমে 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 উঠি উদ্ভাসি সিঁচি যাওঁ মই কিৰণ ৰাখি ৰগচুৱা হৈ সন্ধিয়া সোণালী হৈ। মৃত্যু সাগৰ পাৰ হৈ যাওঁ নতুন পুৱাৰ নতুন বাতৰি লৈ। নতুনৰ জ্যোতি হৈ থৈ যাওঁ মই পৃথিৱী ধুনীয়াকৈ। জনমে জনমে ঘূৰি ঘূৰি আহোঁ মোৰ স্বদেশলৈ। ময়ে ধনঞ্জয় ময়ে অসমৰ ময়ে ভাৰতৰ ময়ে ডেকালৰা অগ্নিময়। ময়ে কাৰুকৰ ময়ে খনিকৰ ময়ে চিত্ৰকৰ গঢ়ি যাওঁ মনোহৰ। সুৰ অপৰূপ কত নপৰো ময়ে ৰূপৰ। ময়ে স্বদেশ ময়ে বিদেশ মই নানা দেশ হাত মহাদেশ হাতবাৰ ঘূৰি ঘূৰি জ্ঞানৰ মালিক বুকুতা আনিম অঞ্জলি ভৰি ভৰি। কামৰূপা মোৰ শুৱলি সুৰীয়া অসমীয়া ভাষা জগত সভালৈ যাব। উজ্জ্বল সুজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হ'ব। ময়ে অসমীয়া প্ৰাগজ্যোতিষৰ ময়ে অসমীয়া শোণিতপুৰৰ নবীন যুগৰ কুমাৰ ভাস্কৰ মই। ময়ে অসমীয়া শৰাই ঘাটৰ চোকা তৰোৱাল লওঁ লাচিতৰ। মোমাই তামুলী গড় দুৰ্জয় অগ্নি গড় মই নাই মোৰ সমসৰ। জীয়াই আছো সেইকাৰণে আজি আপোনালোকৰ আগত থিয় হৈ কবিতা আবৃত্তি কৰিবলৈ পাৰিছোঁ। মোৰ দেহত এটা কেইবাটাজনৰ গুলিও আছে, আক্ৰমণো হৈছে, জীয়াই আছো। এটা সংগ্ৰামৰ মাজেৰে ৰাজনীতিত আহিলোঁ। সেই সংগ্ৰামৰ সময়ত কাৰাগাৰত থকা প্ৰায় মিল থকা খালি কবিতাৰ কবি লিখকৰ নামটো নোকোৱাকৈ মই পাঠ কৰি যাওঁ, মানে আবৃত্তি কৰি যাওঁ। মই জীয়াই আছোঁ কঠিন শিকলিৰ বাননত বান্ধ খাই থকা শৰীৰৰ ৰক্ত মাংসৰ মাজত। মোৰ অস্তিত্বই মোকেই আজুৰি পিজুৰি পাত বিচাৰি ফুৰে গুজৰি গুমৰি। কেতিয়াবা যেতিয়া চৌপাশে আত্মীয় স্বজন আৰু সকলোৱে দুখৰ ভাৰ লৈ তললৈ মূৰ কৰি ৰৈ থাকে আত্মজিজ্ঞাসাৰ অনিশ্চয়তাৰে, তেতিয়া মোৰ অস্তিত্বই মোক চাই থাকে একেথৰে কুণ্ঠাহীন প্ৰত্যয়েৰে। মই চিঞৰি চিঞৰি কথা কওঁ বৰফাবৃত্ত পাহাৰটোলৈ চাই ৰওঁ। চিন্তাৰ জ্যোতিৰে দেখা পাওঁ জ্বলি থকা এডাল মমবাতিৰ দৰে মোৰ অস্তিত্বটো জ্বলি উঠে খুব সংগোপনে।
সেই পোহৰত মই জাগি উঠো দুৰ্বাৰ শক্তিৰে তেতিয়া তুৰন্ত স্পৃহা আৰু ক্ষুদ্ৰ গৰ্জনেৰে সমস্ত দিনৰ ব্যৰ্থতাৰ বিৰুদ্ধে প্ৰতিবাদ কৰোঁ আসন্ন মুক্তিৰ গতিয়ে কঠিন বান ভাঙি দিয়ে বতাহৰ হুৱনি কাণ পাতি শুনো অনুভৱ হয় কৰবাত কি জানিবা পাহাৰৰ প্ৰকাণ্ড শিলবোৰ খণ্ড বিখণ্ড কৰি নামি আহিছে বেগতি নদী হয়তো বা দুৰ্দান্ত দস্যুবোৰে পৰাজয় স্বীকাৰ কৰি মৃত্যু যন্ত্ৰণাত চিঞৰিছে আতাহ পাৰি নতুবা এই নগৰখনৰ বন্ধ দুৱাৰবোৰ খুলিবৰ বাবে এজাক সুস্থ বতাহে সময়বোৰ হাতৰ তলুৱাত লৈছে গভীৰ বিশ্বাসৰে এনেকৈ মই জীয়াই আছো মোৰ অস্তিত্বৰ সৈতে এডাল সোণালী সূতা এনেকৈ মই জীয়াই আছো মোৰ অস্তিত্বৰ সৈতে এডাল সোণালী সূতা পাণ্ডলাই কৈছে যে কৃষি কৰ্মৰ লগত জড়িত কৃষক বুলি কৈছে কথা যদিও বন্ধ কৰিছে একাষাৰত কওঁ মোৰ অনুভৱ বৰ্তমান অসমত কৰ্মসংস্কৃতিৰ এক যাত্ৰা উৎপাদনমুখী যাত্ৰা পথাৰ আৰু বজাৰ দখল কৰাৰ যাত্ৰা আমি কৰিবই লাগিব পুনৰ অসম আমি নোৱাৰিলোঁ সমৃদ্ধিশালী অসম গঢ়িব লাগিব অৰ্থনৈতিক ভেটি শক্তিশালী কৰিব লাগিব কাম কৰিবলৈ লাজ নোপোৱা পৰিৱেশ কৰিব লাগিব আমি এই কৰ্মমুখী যাত্ৰা কৰিবৰ কাৰণে আছে প্ৰয়োজন কবিতাৰ জৰিয়তে আমাৰ ডেকা বন্ধুসকলক উৎসাহিত কৰাৰ সেইকাৰণে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতাৰ এটি কলিৰে মই খুব ডেকা বন্ধুসকলক আহ্বান জনাওঁ মই যুদ্ধৰ কথা কওঁ যুদ্ধ সেই যুদ্ধ নহয় অস্ত্ৰ শস্ত্ৰৰ যুদ্ধ নহয় যুদ্ধ আজি হ'ব লাগে কৰ্মসংস্কৃতিৰ যুঁজ পথাৰ বজাৰ দখল কৰা যুঁজ উৎপাদনমুখী এক যাত্ৰাৰ যুঁজ নহ'লে এই আমি যে গৌৰৱ কৰি আছোঁ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ যে আমি অসমীয়া নহওঁ দুখীয়া কিহৰ দুখীয়া হওঁ সকলো আছিল সকলো আছে নুগুণো নুলংক সুধাকান্ত ডক্টৰ ভূপেন হাজৰিকাই আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা লভিলে নহ'ব আজিৰ অসমীয়াই নিজক নিচিনিলে অসম যে ৰসাতলে যাব তেখেতৰ লিখনিয়ে আমাক সাৱধান কৰি দিছে আৰু সেইকাৰণেই ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই আহ্বান এক খিলঞ্জীয়া মানুহৰ বিপৰীতে থকা শক্তিয়ে অৰ্থনৈতিক ভেটি শক্তিশালী কৰি আমাক পৰিকল্পিত ষড়যন্ত্ৰে নিশেষ কৰিবলৈ চাই আছে আমি শেষ হৈ যাম সেইকাৰণে জাগ্ৰত হ'ব লাগিব অসমীয়া ডেকা বন্ধু যুঁজিব লাগিব কি হ'ব কৰ্মসংস্কৃতিৰ যুঁজ সেইকাৰণে মই কওঁ যে যুদ্ধ যুদ্ধ মাথনো যুদ্ধ হাৰিও যুদ্ধ জিনিও যুদ্ধ যুদ্ধ মাথনো যুদ্ধ যুদ্ধ নহ'লে নহ'ব ৰুদ্ধ আজি যে অসমী অৱৰুদ্ধ চাৰিও কাষেদি বেৰি অসম আহিলে ঘেৰি আৰু যে নহ'লে দেৰি বজা বজা অসমীয়া বজাৰ নভেৰি শত্ৰু যদিও তন্দি পাৰ হৈ যাব চাৰখাৰ হৈ যাব চাৰখাৰ হৈ যাব চাৰখাৰ ইয়াতে মই সামৰণি মাৰিলোঁ